का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। जलवायु परिवर्तन হৈছে সমগ্ৰ বিশ্বৰ সন্মুখত দেখা দিয়া এক অন্যতম প্ৰধান সমস্যা। ইয়াৰ বাবে সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ কৃষি ক্ষেত্ৰখনৰ বাবে আহি পৰিছে এক ডাঙৰ প্ৰত্যাহ্বান। জলবায়ু পৰিৱৰ্তনৰ ফলত জলসিঞ্চিতভাৱে কৰা ধান খেতিৰ উৎপাদন 2020 বৰ্ষৰ ভিতৰত 7% পৰ্যন্ত হ্ৰাস পাব পাৰে বুলি বিশেষজ্ঞ মহলে ঠাৱৰ কৰিছে। জলবায়ুৰ পৰিৱৰ্তনে যে কেৱল বৰষুণৰ মাত্ৰাই হ্ৰাস কৰে তেনে নহয়, অত্যধিক বৰষুণ আৰু বৰফ গলি যোৱাৰ ফলস্বৰূপে বানপানীৰো সৃষ্টি কৰিব পাৰে। এনেবোৰ ক্ষয়ক্ষতিলৈ লক্ষ্য ৰাখি সমগ্ৰ কৃষি ব্যৱস্থাটোক জলবায়ু পৰিৱৰ্তনৰ লগত খাপ খুৱাবলৈ প্ৰয়াস কৰি অহা হৈছে। অসমৰ কৃষি ক্ষেত্ৰতো শেহতীয়াভাৱে সংযোজিত হৈছে বহুকেইটা জলবায়ু পৰিৱৰ্তনৰ লগত খাপ খাব পৰা প্ৰযুক্তি কৌশল। জলবায়ুৰ লগত খাপ খাব পৰা জাত উদ্ভাৱন আৰু ইয়াৰ ব্যৱহাৰে পৰিৱৰ্তিত পৰিস্থিতিটো আশানুৰূপ উৎপাদন দিবলৈ সক্ষম হোৱাটো পৰিলক্ষিত হৈছে। ধানৰ ক্ষেত্ৰত স্বৰ্ণচাহ-1, ৰঞ্জিত চাহ-1, বিনা 11 আদিবোৰ জাত ইতিমধ্যে কৃষকসকলৰ মাজত অতি জনপ্ৰিয় হৈ পৰিছে। এনেবোৰ জাত বানপীড়িত অঞ্চলৰ কৃষকসকলৰ বাবে অতি উপযোগী, কিয়নো বানপানীত 10 পৰা 15 দিন পানীৰ তলত থাকিলেও ইহঁতৰ উৎপাদন কোনো পধ্যে হ্ৰাস নাপায়। জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ লগত খাপ খাব পৰা কৃষি প্ৰযুক্তি সম্পৰ্কে দৰং জিলাৰ কৃষি বাণিজ্যিক বিশেষজ্ঞ শিৱাশিষ শৰ্মাই এনেদৰে কয়। জলবায়ু পৰিৱৰ্তন আমাৰ যথেষ্ট হৈছে। আমাৰ দেখা গৈছে সকলো সময় আজি এই সময়তো দেখিছোঁ ইমান তাপ আছে, তেনেকৈ সকলো ক্ষেত্ৰতে আমি দেখা গৈছে জলবায়ুৰ যথেষ্ট পৰিৱৰ্তন হৈছে। গতিকে কৃষি ব্যৱস্থাটো আমি জলবায়ুৰ পৰিৱৰ্তনৰ লগে লগে আমি সলনি কৰিব লগা হৈছে। কৃষকসকলে আজিকালি বহুত ধৰণৰ বিভিন্ন জাত বিভিন্ন শস্যত তেখেতসকলে ল'ব পাৰে, যেনেকৈ ধৰক ধানৰ ক্ষেত্ৰত যথেষ্ট নতুন নতুন জাত ওলাইছে, মাহৰ ক্ষেত্ৰত ওলাইছে, চব্জি খেতিৰ ক্ষেত্ৰতো যথেষ্ট বেলেগ বেলেগ নতুন জাত ওলাইছে, যি বেলেগ বেলেগ জলবায়ুৰ লগত খাপ খাই পৰে। গতিকে আমাৰ কৃষকসকলে সময় অনুযোগী যিবিলাক জাত আছে সেইবিলাক বাছি লৈ পেলাই তেওঁলোকে সময়ৰ লগত গৈ সেই জলবায়ু পৰিৱৰ্তনৰ দিশে চাই যে বতৰ কেনেকুৱা হ'ব পাৰে, খৰাং যদি হৈছে খৰাঙৰ উপযোগী যিখিনি জাত আছে, যদি এইবাৰ বাৰিষা বেছি হৈছে এই সময়ত বৰষুণ বেছি হয়, সেই বৰষুণক হেৰি কৰিব পৰা, প্ৰতিহত কৰিব পৰা বা খৰাং প্ৰতিহত কৰিব পৰা যি জাতবিলাক আছে সেইবিলাক বাছনি কৰিব পাৰে। কাৰণ আজিকালি বহুত যথেষ্ট নতুন নতুন জাত আহিছে। আগৰ পৰম্পৰাগত জাতবিলাকত হয়তো তেনেকুৱা কিছুমান কোৱালিটি নাছিলে, কিন্তু এতিয়া বহুতখিনি বজাৰত আহিছে, বহুতখিনি আমাৰ বিশেষজ্ঞসকলে উদ্ভাৱন কৰিছে, যি যাতে আমাৰ জলবায়ুৰ লগত মিলাই পেলাই বিভিন্ন সময়ত সেইখিনি আমাৰ কৃষকসকলে উৎপাদন কৰিব পৰা হৈছে। গতিকে আমাৰ কৃষকসকলে আগুৱাই আহিব লাগে। এই জলবায়ু পৰিৱৰ্তনৰ লগে লগে তেখেতসকলে জাতৰ নিৰ্বাচন কৰি তেখেতসকলৰ কৃষি পদ্ধতিও সলনি কৰিব লাগিব, যাতে আগলৈ গৈ পেলাই তেওঁলোকে উৎপাদনখিনি শুদ্ধভাৱে সঠিকভাৱে পায়। এতিয়া অকল জাতেই নহয়, কিছুমান টেকন'লজি আহিছে, যেনে জিৰ' টিলেজে হয় বা অন্যান্য আপোনাৰ ধৰক এনেকুৱা ধৰণৰ কথাবিলাকো আহিছে ন? হয় হয়, জিৰ' টিলেজ টেকন'লজি যিটো আলুৰ ক্ষেত্ৰত আমি ভাল ফলাফল পোৱা গৈছে, দৰং জিলাত বিশেষকৈ পোৱা গৈছে। যিটো হাল নোবোৱাকৈ আলু ৰোপণ কৰা হয়, হাল নোবোৱাকৈ ধৰক ধান খেতি কৰিলে, ধান খেতি কৰাৰ পিছত হাল নোবোৱাকৈ তাতে আলু দি দিয়া যায়, খেৰ দিয়া, তাৰ ওপৰতে নৰা দি দিয়া, সেই যিখিনি ধান খেতি আছে তাৰে নৰা কাটি পেলাই তাৰ ওপৰত দি পেলাই আলুৰ খেতি কৰা হয়। গতিকে সেই ধৰণৰ টেকন'লজিবিলাক আমাৰ কৃষকসকলে কম খৰচত, তাৰমানে খৰচটো কমাই গৈছে, হালৰ খৰচটো কমাই পেলাই সেই একেডৰা মাটিতে ধান চপোৱাৰ পিছত একেডৰা মাটিতে আলু দি পেলাই আলুৰ ওপৰত
সেই খেৰ দি পেলাই ভাল প্ৰডাকশ্যন পাইছে। আমাৰ চিপাজাৰ অঞ্চলতে হালদা অঞ্চল, চিপাজাৰৰ ওচৰতে হালদা, তাত আমাৰ যথেষ্টখিনি আলুৰ উৎপাদন হৈছে এই জিৰ' টিলেজৰ যিটো পদ্ধতি আছে। গতিকে তেনেকৈ যথেষ্ট নতুন নতুন টেকন'লজি আহিছে, সেইবিলাক ল'ব লাগে। গ্ৰীণ হাউচ কথা আছে, সেইবিলাক ব্যৱহাৰ কৰিব লাগে যিকোনো বতৰতে। ভেজিটেবল প্ৰডাকশ্যনৰ ক্ষেত্ৰত গ্ৰীণ হাউচৰ বহুত যথেষ্ট আছে। মালচিং পেপাৰ আহিছে, এটা ভাল বস্তু আহিছে যে মইশ্চাৰ কনজাৰ্ভেশ্যনৰ কাৰণে, জল কনজাৰ্ভেশ্যনৰ কাৰণে মালচিং পেপাৰ। কিছুমান শস্যত ধৰক ৱাটাৰমেলন হওক, অন্য কিছুমান ৰবি শস্যৰ ক্ষেত্ৰত, গতিকে যাতে তলৰ পানীটো গুচি নাযায় তাৰ কাৰণে মালচিং পেপাৰ ব্যৱহাৰ কৰি পেলাই সেইটো এটা ভাল টেকন'লজি আহিছে। সেইবিলাক ধৰণৰ টেকন'লজি নতুন যি আহিছে কৃষকসকলে ল'ব লাগে। আপুনি এতিয়া ক'লে যে এইটো ষ্ট্ৰেছ টলাৰেণ্ট ভেৰাইটি বা জলবায়ু পৰিৱৰ্তনত খাপ খোৱা টেকন'লজি, হয় হয়। কিন্তু মাৰ্কেট লেড যিটো এক্সটেনশ্যন, মাৰ্কেট লেড প্ৰডাকশ্যনটোৰ ওপৰত বহুত কথা কোৱা হৈ আছে। এই মাৰ্কেট লেড প্ৰডাকশ্যনটো কি বস্তু? মাৰ্কেট লেড প্ৰডাকশ্যন মানে কি, যি বজাৰ অভিমুখী আমাৰ কৃষকসকল কি চাব লাগিব যে আমি উৎপাদন কৰিলেই নহ'ব, বজাৰখন ক'ত বেছি ভাল আছে, বজাৰটো কোনটো প্ৰডাকশ্যন কৰিলে, কোনটো শস্য প্ৰডাকশ্যন কৰিলে, কোন সময়ত কৰিলে, কোনটো জাত কৰিলে, কোন সময়ত কৰিলে আমাৰ মাৰ্কেট, আমাৰ বজাৰখন পোৱা যায়, সেইটো চাবলগীয়া হৈছে। সেই ধৰণৰ বস্তুবিলাক নাচাই পেলাই আমি যধে মধে বহুতখিনি খেতি একেৰাহে কৰিছোঁ, কিন্তু অথচ আমি টকা পোৱা নাই, আমি তাৰ বাবে মূল্য পোৱা নাই। তেতিয়া কি হ'ব? একো লাভ নহ'ব। আমি এতিয়া বজাৰ অভিমুখী আমাৰ কৃষি কৰিব লাগিব। আমাৰ ধান কৰি গৈ আছোঁ, ধানৰ পৰা তাৰ পৰা প্ৰডাকশ্যনৰ পিছত আমি ধানৰ দাম কিমান পাইছোঁ। মাকৈ কৰি গৈ আছোঁ, মাকৈ সেই সময়ত কৰিলে আমি পাম নে নাপাম, কিন্তু মাৰ্কেটখন চাব লাগে, আমি বজাৰখন কেনেকুৱা, যে মাকৈ কৰিলে আমি বজাৰখন অমুক জেগাত পাম, এইটো সময়ত কৰিলে পাম। সেই তেনেকৈ বজাৰ অভিমুখী আমি যদি খেতি কৰিবলৈ ধৰোঁ, তেতিয়াহ'লে আমাৰ কৃষকসকল উপকৃত হ'ব আৰু আগবাঢ়িব পাৰিব। যদি বজাৰখন নোচোৱাকৈ আমি খেতি কৰি যাওঁ যধে মধে, তেতিয়াহ'লে কোনো কাম নহ'ব। গতিকে আপুনি ক'ব খুজিছে যে মাৰ্কেটৰ যিটো ডিমাণ্ড দিছে, মাৰ্কেটত যিটো ডিমাণ্ড মাৰ্কেটত চলি আছে, যে এইটো প্ৰডাকশ্যন কৰিলে আমি হয়তো শাক চব্জিয়ে নহয়, কোনো ক্ষেত্ৰত আমি ফল মূল, আমি দেখিছোঁ এপেল বেৰ আজিকালি চলিছে, আপোনাৰ এই যিটো ড্ৰেগন ফ্ৰুট, সেইটো যথেষ্ট চাহিদা পাইছে। গতিকে আমাৰ কৃষকসকলে য'ত সুবিধা হয় যে এইখিনি ড্ৰেগন ফ্ৰুট কৰিব পাৰিলে 1 বিঘা 2 বিঘাকৈ আৰম্ভ কৰিব পাৰে, যাৰ বজাৰৰ চাহিদা আজি বাঢ়িছে, আজি এপেল বেৰৰ চাহিদা বাঢ়িছে। গতিকে সেই ক্ষেত্ৰত আমাৰ কৃষকসকলে চাব লাগিব যে বজাৰ ক'ত আছে। বজাৰ নাথাকিলে আমি প্ৰডাকশ্যন কৰি, বজাৰ নাথাকিলে আমি উৎপাদন কৰি কোনো লাভ নহ'ব। গতিকে এইটোৰ লগত কষ্ট অফ কাল্টিভেশ্যন, মানে খৰচটো কমোৱাৰ কথা কিছুমান জড়িত হৈ আছে নেকি বাৰু? কষ্ট অফ কাল্টিভেশ্যনটো কথাটো থাকিবই। কষ্ট অফ কাল্টিভেশ্যন আমি নোচোৱাকৈ বজাৰৰ কাৰণে আমাৰ ইকনমিক্সটো কেতিয়াও নবহিব। গতিকে কষ্ট অফ কাল্টিভেশ্যন মিলাই মিলি, যেনে ইণ্টাৰক্ৰপিং কৰিব লাগিব, কিছুমান ইণ্টাৰক্ৰপিং বেলেগ বেলেগ খেতি বেলেগ বেলেগ মাজত কৰিব লাগিব। আপুনি ধৰক কৰি আছে এপেল বেৰ, তাৰ মাজত আপুনি মাল্টা বুলি এটা আছে, সেইটো কৰিব পাৰে, নতুবা সৰু সুৰা ভেজিটেবলছ তাৰ মাজত, সেই খেতিৰ মাজত কৰিব লাগিব। তেতিয়া কি হ'ব? কষ্ট অফ কাল্টিভেশ্যনটো অট'মেটিকেলি কমি যাব। গতিকে সদায় আমি কৃষি ক্ষেত্ৰত যদি ব্যৱসায়িক ভিত্তিক কৰিব যাওঁ, আমি সদায় কষ্ট অফ কাল্টিভেশ্যন, খেতিৰ যিটো খৰচ, সেইটোৰ যদি আমি শুদ্ধ উলিয়াই নলওঁ, তেতিয়াহ'লে আমাৰ লাভালাভৰ কথাটো আমি কেতিয়াও অংকটো নাপাম। গতিকে বজাৰ অভিমুখী কৃষকসকল আগবাঢ়িব লাগিব, আৰু বজাৰৰ লগত যেতিয়া আগবাঢ়িব লাগিব, কষ্ট অফ কাল্টিভেশ্যনত আপুনি কোৱাৰ দৰে এটা যথেষ্ট দৰকাৰী বিষয়, যি আমি চাব লাগিব, সদায় চাব লাগিব যে আমি কেনেকৈ কষ্ট অফ কাল্টিভেশ্যন, খেতিৰ খৰচটো কমাই আমি বেছি উৎপাদন কৰি বেছি দাম পাওঁ। কৃষকসকলৰ বাবে আন এক প্ৰধান সমস্যা হৈছে উৎপাদিত কৃষি সামগ্ৰীৰ উচিত বজাৰ মূল্য নোপোৱাটো। সাধাৰণ অৱস্থাত যোগান শৃংখল নতুবা ছাপ্লাই চেইনডাল ইমানেই দীঘলীয়া যে কৃষক আৰু উপভোক্তাৰ মাজত সোমাই থাকে বহু সংখ্যক মধ্যভোগী। মধ্যভোগীৰ সংখ্যা যিমানেই কম হ'ব, কৃষকসকলে সিমানেই বেছি মূল্য পাব আৰু ক্ৰেতাসকলেও কম দামত খাব পাৰিব। ইফালে কৃষকসকলে পৰম্পৰাগতভাৱে কৰি অহা উৎপাদনী ব্যৱস্থাটো উচিত মূল্য পোৱাৰ পৰিপন্থী, কিয়নো বৰ্তমান সময়ত কৃষি ক্ষেত্ৰত গুৰুত্ব পোৱা বিষয়টোৱে হৈছে মাৰ্কেট লিড প্ৰডাকশ্যন, নতুবা বজাৰমুখী উৎপাদন। বজাৰমুখী উৎপাদনী ব্যৱস্থাত বজাৰৰ চাহিদা অনুযায়ীহে উৎপাদনী ব্যৱস্থা হাতত ল'বলৈ কোৱা হয়। আনহাতে কৃষকসকলৰ কি বস্তু কোন সময়ত কিমান পৰিমাণত উৎপাদন কৰি কেতিয়া, ক'ত, কি ৰূপত, কিমান দামত বিক্ৰী কৰিব, এই সম্পৰ্কে সঠিক জ্ঞান থকাটো বাঞ্ছনীয়। বৰ্তমান সময়ত কৃষি উৎপাদনৰ আহিলাসমূহ যেনে বীজ, সাৰ, পানী যোগান, কৃষি সা-সঁজুলি, কৃষক শ্ৰমিক আদিৰ অত্যধিক মূল্য আৰু সময়মতে উপলব্ধ নোহোৱাটো কৃষকসকলৰ বাবে হৈ পৰিছে এক ডাঙৰ সমস্যা। তেনে ক্ষেত্ৰত কৃষি উৎপাদনী ব্যয় হ্ৰাস কৰাটো অতি প্ৰয়োজন। কৃষি যান্ত্ৰিকীকৰণৰ জৰিয়তে
কৃষি উৎপাদনী ব্যয় হ্ৰাস কৰাটো যিহেতু সম্ভৱ, তেনে ক্ষেত্ৰত কৃষকসকলে খেতিত যন্ত্ৰপাতিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া আৱশ্যক। বজাৰমুখী কৃষি উৎপাদন, কৃষি উৎপাদনী ব্যয় হ্ৰাসকৰণ আৰু আধুনিক যন্ত্ৰপাতিৰ ব্যৱহাৰেৰে খেতি কৰা আদিবোৰ দিশ সামৰি শিৱাশী শৰ্মাই এনেদৰে কয়। গৰু হাল বাওঁতে আপুনি এদিনত কিমান হাল বাব পাৰিব, গতিকে তাৰ খৰচো বহুত বেছি। কিন্তু এখন ট্ৰেক্টৰে আপুনি এদিনত 15-20 বিঘালৈকে আৰামছে বাব পাৰে আৰু দিনটোত খৰচ হ'ব হয়তো আপোনাৰ 1000-1500 টকা। গতিকে সেই হিচাপত চাব গ'লে আপুনি যান্ত্ৰিকীকৰণে যথেষ্ট কামত দিছে। তাৰপিছত আপুনি আফটাৰ প্ৰডাকশ্যন কিছুমান মিলিং আহিছে, আপুনি মাকৈৰ ক্ষেত্ৰত চেলাৰ মেচিন আছে, বহুৱাই দিলে আপুনি সেই চেলিং কৰি পেলাই আমাৰ মাকৈখিনি এৰিব পৰা যায়। তেনেকুৱা যান্ত্ৰিকীকৰণে যথেষ্ট সহায় কৰিছে। সেই যান্ত্ৰিকীকৰণ ব্যৱস্থাবিলাক আমাৰ কৃষকসকলে আঁকোৱালি ল'ব লাগে। আগৰ পুৰণা পদ্ধতিত আপুনি যদি মানুহৰ সৈতে হাতেৰে এইটো কৰিব যায় তেতিয়াহ'লে নহ'ব। আজিকালি উইডাৰ মেচিন ওলাইছে, আজিকালি ট্ৰেন্সপ্লেণ্টাৰ ওলাইছে। তাৰ কাৰণে দেখাত প্ৰথমতে এষ্টাব্লিছমেণ্ট কষ্টটো বেছি, কিন্তু আজিকালি যথেষ্ট কিছুমান চেণ্টাৰ ওলাইছে য'ত ভাড়াটো পোৱা যায়। নিজে কিনিব নালাগে, 1 লাখ টকা দি এটা ট্ৰেন্সপ্লেণ্টাৰ কিনিব নালাগে, 1.5 লাখ টকা দি কিনিব নালাগে। সেই মেচিন ভাড়াত পোৱা যায়, যিটো আনি পেলাই আপুনি এদিনতে বহুতখিনি খেতি কৰাব পাৰে, বহুতখিনি আপুনি মাকৈ তাৰ পৰা আঁতৰাব পাৰে হেৰিৰ পৰা কবৰ পৰা। গতিকে তেনেকুৱা যান্ত্ৰিক ব্যৱস্থাবিলাকে আমাক যথেষ্ট সহায় কৰিছে। সেইবিলাক আমাৰ কৃষকসকলে যদি আঁকোৱালি লয়, কষ্ট প্ৰডাকশ্যন অট'মেটিকেলি কমি যাব। কৃষকসকলে যাতে উৎপাদিত কৃষি সামগ্ৰীসমূহৰ উচিত মূল্য পাব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে ৰবি আৰু খাৰিফ শস্য বতৰৰ বাবে নিৰ্ধাৰণ কৰে নিম্নতম সমৰ্থ মূল্য নতুবা মিনিমাম ছাপোৰ্ট প্ৰাইচ, চমুকৈ MSP। উৎপাদনী ব্যয়ৰ ওপৰত নিৰ্ভৰ কৰি ভাৰত চৰকাৰৰ কমিশ্যন ফৰ এগ্ৰিকালচাৰেল কষ্ট এণ্ড প্ৰাইচেছ, চমুকৈ CACPৰ পৰামৰ্শ অনুসৰি প্ৰতি বছৰে নিৰ্ধাৰণ কৰা হয় MSP। মুঠ 23টা কৃষি সামগ্ৰীৰ ওপৰত MSP ঘোষিত হ'লেও অসমত কেৱল ধানৰ ক্ষেত্ৰতহে প্ৰযোজ্য হৈ আহিছে MSP। অৱশ্যে অসমত উৎপাদিত ধান, মাকৈ, সৰিয়হ, মৰাপাট আদিৰ দৰে কৃষিজাত সামগ্ৰীৰ ক্ষেত্ৰত MSP ঘোষিত হৈ আহিছে যদিও ভাৰতীয় খাদ্য নিগমে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ জৰিয়তে ধান ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগে লগে অসমৰ কৃষকসকল বিশেষভাৱে লাভান্বিত হৈ আহিছে। মূলতঃ আছাম ষ্টেট এগ্ৰি মাৰ্কেটিং বোৰ্ড, NAFED, NACOF, NCCF, AFCSCL আদিবোৰ সংস্থাৰ জৰিয়তে ধান ক্ৰয় কৰা হয়। বিগত বৰ্ষত অসমত এনেবোৰ সংস্থাৰ উপৰিও FCIয়ে ৰাজ্যখনৰ পৰা ক্ৰয় কৰা ধানৰ পৰিমাণ হ'ল 1.21 লাখ মেট্ৰিক টন। বিগত বৰ্ষত অৰ্থাৎ 2020-21 বৰ্ষত ধানৰ MSP প্ৰতি কুইণ্টলত 1868 টকা আছিল যদিও 2021-22 বৰ্ষৰ বাবে প্ৰতি কুইণ্টল MSP ধাৰ্য কৰা হৈছে 1940 টকা। আন জিলাৰ লগতে দৰং জিলাতো অচিৰেই MSPৰ জৰিয়তে মুঠ 4টা কেন্দ্ৰত ধান ক্ৰয় কৰা হ'ব বুলি জানিবলৈ দি শ্ৰী শিৱাশী শৰ্মাই এনেদৰে কয়। এই মিনিমাম ছাপৰ্ট প্ৰাইজক যিটো ভাৰত চৰকাৰে আচলতে এইটো নিৰ্ধাৰণ কৰে, মানে ৰবি শস্য আৰু শালি শস্য, মানে আচলতে খাৰিফ আৰু এই বুলি কৰে, ক্ৰপ 1 ছিজন 1 ছিজন 2 কৰে। তাতে তেখেতসকলে এটা কমিটি আছে, সেই কমিটিৰ পৰা তেখেতসকলে কষ্ট অফ প্ৰডাকশ্যন, আপুনি কোৱাৰ দৰে কষ্ট অফ প্ৰডাকশ্যন, যে এই খেতিটোত পাৰ বিঘা নহয়, পাৰ কেজি কিমান কষ্ট অফ প্ৰডাকশ্যন হয় সেইটো তেখেতসকলে নিৰ্ধাৰণ কৰে। নিৰ্ধাৰণ কৰি কৃষকক তাৰ ওপৰত কিমান দাম দিব লাগিব সেই কমিটিখনে নিৰ্ধাৰণ কৰি ছিজনে সেইটো আমাক দি দিয়ে। চৰকাৰে এইটো ব্যৱস্থা কৰে যাতে চৰকাৰী চেণ্টাৰবিলাকে সেই বস্তুটো কৃষকৰ পৰা যেতিয়া কিনিব সেই মিনিমাম ছাপৰ্ট প্ৰাইচটো দিব লাগিব। অসমত এতিয়ালৈকে ধানৰ ক্ষেত্ৰত সেইটো মিনিমাম ছাপৰ্ট প্ৰাইচটো দি থকা হৈছে। যোৱা 2 বছৰ ধৰি তাৰ লগত মই জড়িতও আছিলোঁ, ধানৰ কিনা হেৰিত MSPৰ ক্ষেত্ৰত আমাৰ কৃষকসকলক জাগ্ৰত কৰাত। MSP যোৱা ছিজনৰ যোৱা বড়ো ছিজনলৈকে যিটো 20-21 ছিজন বুলি কয়, তাতে 1868 টকা কুইণ্টলত আছিলে ধানৰ, সাধাৰণ ধানৰ। গতিকে 1868 টকা কুইণ্টল যেতিয়া ধানৰ MSP আছিলে, এতিয়া অহা বছৰৰ কাৰণে আমাৰ ডিক্লেয়াৰ হৈছে 21-22ৰ যিটো শালিৰ যিটো প্ৰডাকশ্যন পাই পেলাই যিটো হ'ব বিক্ৰী হ'ব, সেইখিনিৰ কাৰণে 1940 টকা। গতিকে চৰকাৰে যথেষ্ট দাম দিছে, কাৰণ আমি দেখা পাইছোঁ গাঁৱত যদি ধান বিকিবলৈ যায় 1200-1300 টকা কুইণ্টলৰ ওপৰত নাপায়।
আমাৰ গাঁৱৰ যেতিয়া কৃষকসকলে ধান উৎপাদন যথেষ্ট হৈছে, আমাৰ অসমত ধানৰ যথেষ্ট উৎপাদন বাঢ়িছে, কিন্তু কি হৈছে উৎপাদন বঢ়াৰ লগে লগে বজাৰখন তেনেকুৱা তেওঁলোকে পোৱা নাছিলে। বেপাৰী আহে ঘৰৰ পৰা লৈ যায়, ধান লৈ যায়, আমি দেখা পাওঁ যে 1200-1300 খুব বেছি কুইণ্টলত কেতিয়াবা 1400লৈকে যায়। কিন্তু এতিয়া চৰকাৰে যিটো MSP উদ্ভাৱন কৰিছে, যিটো MSP যিটো দিছে, সেই MSPত 1868 টকা লাষ্ট বড়ো ছিজনত দিলে, আৰু এতিয়া অহা বাৰলৈ ডিক্লেয়াৰ কৰিছে 1940 টকা পাৰ কুইণ্টল। গতিকে আমাৰ কৃষকসকলে যদি সেই সুবিধাবিলাক ল'ব পাৰে, MSPৰ খালি চেণ্টাৰ থাকে, সকলো জেগাতে তেওঁলোকে বিকিব নোৱাৰে, গভৰ্ণমেণ্টে নটিফাই কৰা কিছুমান চেণ্টাৰ থাকে, তাৰ বডি কিছুমান আছাম মাৰ্কেটিং বৰ্ড, ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়া, আছাম ফুড এণ্ড চিভিল ছাপ্লাই, নাফেড বুলি এটা অৰ্গেনাইজেশ্যন, তেনেকৈ যথেষ্ট অৰ্গেনাইজেশ্যনে ইয়াতে গুদাম খুলি পেলাই তেওঁলোকে ধানবিলাক ক্ৰয় কৰি আছে কৃষকৰ। মিষ্টাৰ শৰ্মা, হয়, মই এগৰাকী কৃষক, হয়, মই যদি 100 কুইণ্টল ধান বা 100 মোন ধান বেচিব খোজোঁ, হয়, হয়, MSPত কি কৰিব লাগিব, কেনেকৈ আগবাঢ়িব লাগিব? সেইটোৰ কথাটো হ'ল কি, ইয়াৰ আগৰ ছিজনলৈকে কি হৈ আছিলে, কৃষক এজন তেওঁৰ ধান আছে, তেওঁৰ ধান খেতি কৰি নিজৰ খাবলৈ ৰাখি পেলাই বাকীখিনি যিখিনি বিক্ৰী কৰিব পৰা ধান, সেই ধানখিনি তেওঁলোকে বিকিব বিচাৰিছে ধৰক, তেতিয়া কি কৰিব, তেওঁ নিজৰ এলেকাৰ গ্ৰাম সেৱকক লগ ধৰি পেলাই তেখেতৰ নথি পত্ৰ দি যে মই ধান বিকিব বিচাৰিছোঁ MSPত, তেতিয়া গ্ৰাম সেৱকে এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ ADO সকলো চাৰ্কুলতে থাকে, সেই ADOজনক লগ ধৰি পেলাই সেই ADOজনক সেই এপ্লিকেশ্যনখন দি ফৰৱাৰ্ড কৰিব, আৰু ফৰৱাৰ্ড কৰাৰ লগে লগে কিছুমান নথি পত্ৰ বিচাৰে, যেনেকৈ আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড আৰু ফটো, বেংকৰ পাছবুক, এই ধৰণৰ নথি পত্ৰ লৈ পেলাই এখন ফাৰ্মাৰ চাৰ্টিফিকেট দিয়ে, এখন কৃষকৰ প্ৰমাণ পত্ৰ দিয়ে যে এখেতে ধান খেতি কৰিছিলে ইমান বিঘা মাটিত, তাৰ পৰা প্ৰডাকশ্যন ইমান হ'ল, ইমানখিনি খাবলৈ ৰাখিলে, আৰু চাৰপ্লাছ এই যে 20 কুইণ্টল 30 কুইণ্টল আছে, এইখিনি তেখেতে বিকিব বিচাৰিছে MSPত, সেই বুলি এখন চাৰ্টিফিকেট দিয়ে। তেতিয়া হৈ গ'ল MSP চাৰ্টিফিকেটখন, ফাৰ্মাৰ চাৰ্টিফিকেটখন লোৱাৰ পিছত কি হ'ল আপোনাৰ, সেই চাৰ্টিফিকেটখন লৈ পেলাই যি চেণ্টাৰ কিছুমান বহুৱাই জেগাই এতিয়া আমাৰ অসমত ইমান চেণ্টাৰ খুব বঢ়া নাই, দৰং জিলাত যোৱা বড়ো ছিজনত মাত্ৰ 4-5টা চেণ্টাৰ দিছিলে, কিন্তু তাৰে মাত্ৰ 2টা চেণ্টাৰতহে ধান লোৱা হ'ল। গতিকে সেই ক্ষেত্ৰত আমাৰ কৰিব লগা আছে যথেষ্টখিনি। অহা খালী ছিজনত মই খবৰ পোৱা মতে যথেষ্ট চেণ্টাৰ বাঢ়িব দৰঙত, গতিকে তেতিয়া আমাৰ কৃষকসকলে সেই ফাৰ্মাৰ চাৰ্টিফিকেটখন লৈ পেলাই চেণ্টাৰত এজন ইনচাৰ্জ থাকে, প্ৰকিউৰমেণ্ট ইনচাৰ্জ থাকে, সেই প্ৰকিউৰমেণ্ট ইনচাৰ্জজনক সেই চাৰ্টিফিকেট দি পেলাই যে মোৰ ধান আছে আপোনালোকে ল'ব নেকি, সেই চাৰ্টিফিকেটখন চাব, তেওঁৰ নথি পত্ৰ আকৌ পৰীক্ষা কৰি পেলাই তাৰপিছত কি কৰিব, তাৰপিছত সেই ধানখিনিৰ তেওঁ চেম্পল চাব। আমাৰ তাত কোৱালিটিৰ বিষয়ে বিশেষ ভয়ংকৰ যে কিবা বহুত বেলেগ দিব লাগিব কথা নাই, ধানখিনি শুকুৱাব লাগে, 70%ৰ তলত মইচাৰ থাকিব লাগিব, ধানখিনিৰ কোনো মিক্সিং থাকিব নালাগিব, আৰু ধানত যাতে কোনো বেলেগ বাহিৰা বস্তু থাকিব নালাগে, সেইকেইটাই সাধাৰণ বস্তু। সেইখিনি যদি থাকে, তেওঁলোকে টেষ্ট কৰি অ'কে বুলি ক'লে ঠিক আছে যে এইখিনি আপুনি ধান দিব পাৰে, তেওঁক মাতিব, কাৰণ বহুত মানুহে দিব চাৰ্টিফিকেট, চিৰিয়েল ৱাইজ মাতি পেলাই সেই চেণ্টাৰবিলাকত ধানখিনি যোজন কৰি তেওঁলোকে ৰাখিব, আৰু সেই ধানখিনি FCIক তেওঁলোকে দি দিব। চিপাঝাৰ ৰাজহ চক্ৰ আৰু ডুমুনিচকী কৃষি চক্ৰৰ অন্তৰ্গত গৰুখুটিত লোৱা হৈছে গৰুখুটি কৃষি প্ৰকল্প। অসমৰ নদী কাষৰীয়া চৰ চাপৰিৰ সাৰুৱা কৃষিভূমিত ৰবি শস্যৰ বতৰত বিস্তৃতভাৱে কৰি অহা ভিন্ন প্ৰকাৰৰ কৃষিক জৈৱিক কৃষিলৈ ৰূপান্তৰ কৰাৰ এক সপোন লুকাই আছে গৰুখুটি কৃষি প্ৰকল্পত। উল্লেখযোগ্য যে গৰুখুটি অঞ্চলত চৰণীয়া গৰু ম'হৰ গোবৰৰ পৰা প্ৰস্তুত কৰিব পৰা পচন সাৰ আৰু অন্যান্য জৈৱিক উপাদানেৰে ৰূপায়ণ কৰিবলগীয়া জৈৱিক কৃষি প্ৰকল্পৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে চৰকাৰী প্ৰচেষ্টাত। পাৰ্টিকুলাৰলি এই অঞ্চলটো ইমানেই গোবৰ আছে, ইমানেই তাৰমানে এইখনতো গৰুখুটি, নামেই গৰুখুটি, তাৰমানে ইয়াত গৰু আৰু ম'হৰে আপুনি দেখিব দম তেওঁলোকৰ মানে গোবৰৰ দম হৈ আছে, তেওঁলোকে সেইখিনি ইউজ কৰিলে আমাৰ ভাৰ্মি কম্পোষ্টৰ ৰিপ্লেচমেণ্ট, ভাৰ্মি কম্পোষ্টটো ওৱান কাইণ্ড অফ খাৰেই, কিন্তু তাৰমানে আমি ভাৰ্মি মানে কেঁচুটো ব্যৱহাৰ কৰিছোঁ কাৰণে সি ৰিফাইণ্ড হৈছে। গতিকে আমি যদি গোবৰো ইউজ কৰিব পাৰোঁ, ইয়াত গোবৰৰ মানে অভাৱ নাই, ইয়াৰ পৰাহে আমাৰ খাৰুপেটীয়া, মঙলদৈ এনেকুৱা অঞ্চললৈ ইয়াৰ পৰাহে মানে তাকে গোবৰ সাৰটো যায়। সেইটো বেয়া কথা যোৱাটো নহয়, হয় বেয়া কথা। গতিকে সেইখিনি আমি যদি ইয়াতে, কিন্তু আপুনি ক'ব খুজিছে যে যথেষ্ট পৰিমাণে আমি যদি বাটেদি যাওঁ দেখিমেই আমি মানে যথেষ্ট হিপ বনি আছে, মানে এটা হিপ বনি আছে মানে গোবৰৰ, গতিকে আমি সেইখিনি তেওঁলোকক ইউজ কৰিবলৈ কৈছোঁ। মিষ্টাৰ বৰুৱা, আপুনি ইয়াতে পোক পৰুৱা বেমাৰ আজাৰৰ কিবা সমস্যা হ'ব পাৰে নেকি? এতিয়া এইটো অঞ্চলত নহ'ব, কাৰণ এইটো অঞ্চলত তেনেকুৱা পোক পৰুৱা আমি দেখিছোঁ, শস্যখিনি খুব ধুনীয়াকৈ বাঢ়ি আহিছে, যদিও আমি পোক পৰুৱাৰ কিবা
প্ৰব্লেম পাওঁ তেতিয়াহ'লে আমি আজিকালি পেষ্টিচাইড যথেষ্ট পৰিমাণে আছে, গতিকে সেই তেনেকুৱা ধৰণৰ ব্যৱহাৰ নিম বেছ যিবিলাক পেষ্টিচাইড আছে সেইবিলাক ইউজ কৰিবৰ কাৰণে আমি তেওঁলোকক দিহা পৰামৰ্শ দিম। প্ৰথম বছৰতে ৬-৭ হাজাৰ বিঘা মাটিকালি সামৰি কৰিবলৈ লোৱা জৈৱিক কৃষি প্ৰকল্পই সামৰি ল'ব বিস্তৃতভাৱে কৰা সৰিয়হ, মাটিমাহ, তিল, শাক পাচলি, মাকৈ, বাদাম, মটৰ মাহ, মচুৰ মাহ, আলু আদি বিভিন্ন শস্যই। চৰকাৰী প্ৰচেষ্টাত ইতিমধ্যে প্ৰায় ৬০০ বিঘা মাটিত কৰা মাটিমাহ, ২০০ বিঘা মাটিৰ তিল আৰু ১০০ বিঘা মাটিৰ শাক পাচলিৰ খেতিয়ে প্ৰকল্পৰ লগত জড়িত সকলোৰে মনলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা। গৰুখুটি কৃষি প্ৰকল্প সম্পৰ্কে স্থানীয় কৃষি উন্নয়ন বিষয়া অঞ্জন বৰুৱাই এনেদৰে কয়। আপুনি কৈছিলে যে আপোনাৰ যিটো কৃষি চক্ৰ তাতেই চলি আছে গৰুখুটি প্ৰজেক্ট। হয় হয়। এই প্ৰজেক্টটোত কেনেকুৱা কি কৰিব লৈছে, কি কৰিছে কওকচোন অকণমান। এতিয়া প্ৰজেক্টটো ইতিমধ্যে যথেষ্টখিনি প্ৰজেক্টৰ কাম আগবাঢ়িছে আৰু যোৱাকালি আমাৰ সেই প্ৰজেক্টটোৰে আমাৰ শস্য মানে আমাৰ শাক পাচলি বজাৰটো ইতিমধ্যে আৰম্ভ হৈছে বিক্ৰী। গতিকে আমাৰ এতিয়া বিভিন্ন জোনত বিভিন্ন ভাগত মানে খেতিবিলাক আগবাঢ়ি আছে। কিছুমানত আমাৰ শাক পাচলি আছে, কিছুমানত আমি তিলো দিছোঁ। কেইটা জোন কৰিছে? আমাৰ 5টা জোন হৈছে। কি জোন আছে? 5টা জোন হৈছে। আমাৰ জোন 1 হৈছে তাৰমানে সেইটো ধলপুৰ 1 বুলি কয়। জোন 2 হৈছে আকৌ যিটো মানে কলাতলি যিটো আমাৰ অঞ্চল, আৰু জোন 3 হৈছে আমাৰ মন্দিৰৰ যিটো কাষ, সেইটো ধলপুৰ 3 বুলি কয়। এনেকৈ গাঁওখনৰ নাম মতে কৈছোঁ। আৰু এটা আমাৰ মলুৱাচৰ বুলি এটা আছে আমাৰ জোন 3 আৰু জোন 1ৰ মাজত আমাৰ বৃহৎ অঞ্চল এটা, আৰু এটা আছে আমাৰ এইটো এতিয়ালৈকে আৰম্ভ হোৱা নাই কিৰাকাৰা বুলি এটা জোন আছে। গোটেই 5টা জোনত ভাগ কৰি লৈছে। তাত কি খেতি কৰিছে এতিয়া? ইতিমধ্যে তাতে আমাৰ শাক পাচলি এটা জোনত হৈয়ে আছে, মূলা হৈছে, পালেং হৈছে, ধনিয়া আদি সিঁচিছে, এনেকুৱা ধৰণৰ হৈছে। আলুৰো ব্যৱস্থা কৰিব তাত। আৰু এটা জোনত আমি তিল সিঁচিছোঁ আৰু বিভিন্ন অঞ্চলত মাটিমাহ, আৰু ইয়াৰ পাছতে আমি অক্টোবৰ 15 তাৰিখৰ মানৰ ভিতৰতে আমি হেৰি কৰিম, তাৰ পাছতে আমি সৰিয়হৰ ব্যৱস্থা কৰিম। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।